ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'খিনিত আমি প্ৰতিফলনৰ কথাটো জানিলোঁ। প্ৰতিফলনত আমি সমতল দাপোন পাইছোঁ আৰু গোলাকাৰ দাপোনখিনি পাইছোঁ আৰু তাত দাপোনৰ সূত্ৰ আৰু তাৰ বিবৰ্ধনৰ সূত্ৰখিনি পাইছোঁ। এতিয়া পোহৰৰ দ্বিতীয়টো যিটো পৰিঘটনা ইয়াকে আমি প্ৰতিসৰণ বুলি জানো। প্ৰতিসৰণ কি কয়? পোহৰ যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ প্ৰৱেশ কৰে, মানে যদি মাধ্যমৰ পৰিৱৰ্তন হয় তেতিয়া ইয়াৰ দিশৰ পৰিৱৰ্তন হয় আৰু এই পৰিঘটনাটোক আমি পোহৰৰ প্ৰতিসৰণ বুলি জানো। মাধ্যম পৰিৱৰ্তনৰ বাবে পোহৰৰ ৰশ্মিৰ দিশৰো পৰিৱৰ্তন হোৱাৰ কাৰণ হ'ল পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তন হোৱা। ইয়াৰ অৰ্থটো হ'ল যে যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ প্ৰৱেশ কৰে তেতিয়াহ'লে তাৰ স্পীড বা দ্ৰুতিৰ সলনি হয় আৰু ইয়াৰ বাবে দিশৰ পৰিৱৰ্তন হয়। কিছুমান স্বচ্ছ মাধ্যমত পোহৰৰ দ্ৰুতি বেছি, যেনেকৈ বায়ু, আৰু কিছুমানত কম, তাৰমানে বায়ুৰ তুলনাত পানীত অলপ কম। আৰু যেতিয়া পানীত প্ৰৱেশ কৰে বায়ুৰ পৰা তেতিয়া পোহৰৰ ৰশ্মিৰ দিশটো পৰিৱৰ্তন হ'ব আৰু এইটোৱে এটা চিত্ৰৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। আপতিত ৰশ্মি গৈ আপতন হ'ব কিহত? এই যিডাল সন্ধিতল, মানে যিটো দুডাল মাধ্যম বায়ু আৰু পানী য'ত লগ লাগিছে বা পানীৰ পৃষ্ঠটো ক'ব পাৰোঁ, এইখিনিতে যে পৰাৰ পিছত যিহেতু পানীটো এটা স্বচ্ছ মাধ্যম, পোহৰটো প্ৰৱেশ কৰিব পানীত, কিন্তু যিহেতু বায়ুত পোহৰৰ দ্ৰুতি যিমান আছে তাৰ তুলনাত পানীত কম, তাৰ বাবে বেকা হ'ব। এতিয়া কোনফালে বেকা হ'ব এইটো নিৰ্ভৰ কৰিব কোনটোত বেছি কোনটোত কম। তাৰমানে বায়ুৰ পৰা পানী যিহেতু আহিছে, পানীটো ক'বলৈ গ'লে অলপমান ঘন হয়, যাৰ বাবে এইটো অলপমান বেকা হৈছে। আৰু এই বেকা হোৱা পৰিঘটনাটোক আমি কি বুলি ক'ম? প্ৰতিসৰণ বুলি ক'ম। যিটো ৰশ্মি আপতন হৈছে আপতিত ৰশ্মি কোৱা হ'ব আৰু যিটো প্ৰতিসৰণ হৈছে তাক আমি প্ৰতিসৰিত ৰশ্মি বুলি ক'ম। আৰু এটা এইখিনিতে ডটেড লাইন দি এটা অভিলম্ব এটা আঁকি দিয়া হৈছে। যেনেকৈ প্ৰতিফলনৰ সূত্ৰ দুডাল আছিলে, ইয়াতেও প্ৰতিসৰণৰ সূত্ৰ দুটা থাকিব। প্ৰথমটো হ'ল যে আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি, এইটো আপতিত ৰশ্মি, এইটো প্ৰতিসৰিত ৰশ্মি, আৰু স্বচ্ছ মাধ্যমত দুটাৰ সন্ধিতলত যিটো আপতন বিন্দুত টনা এই অভিলম্বটো ডটেড লাইন দি দিয়া হৈছে, এই তিনিওটা একেখন সমতলত থাকিব। ইয়াতে স্ক্ৰীণত দেখা পাইছা যে AOB আৰু NN' এই তিনিটা কিন্তু স্ক্ৰীণৰ ওপৰতহে থাকিব লাগিব, বেলেগ কোনো সমতলত নাথাকে। দ্বিতীয়টো হ'ল যে আপতন কোণৰ চাইন আৰু প্ৰতিসৰিত কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক। চাইনটো এটা মেথমেটিকেল বস্তু হয়, চাইন হয় P/H। চ' এই বস্তুটো মেথছত অলপ চলপ পোৱা যাব ক্লাছ 10ত। চাইন I বাই চাইন R, এইটো যিটো অনুপাত এইটো N হ'ব। ইয়াৰ অৰ্থটো হৈছে ইয়াতে আইটো পোৱা গৈছে, এই আইটো হ'ল আপতন কোণ আৰু আৰটো হ'ল প্ৰতিসৰণ কোণ। এই আইৰ যিটো চাইন যদি লওঁ আৰু আৰৰ যিটো চাইন লওঁ, তাৰ অনুপাতটো এই দুডাল মাধ্যমৰ কাৰণে, প্ৰথম মাধ্যম আৰু দ্বিতীয় মাধ্যমটোৰ কাৰণে এইটো এটা সদায় ধ্ৰুৱক থাকিব। এই ধ্ৰুৱকটো কি হয় ইয়াৰ নেক্সট শ্লাইডত আমি পাম। এই দুটা মনত ৰাখিব লাগিব আৰু বুজিব লাগিব। প্ৰতিসৰণাংকৰ অৰ্থটো ক'বলৈ গ'লে এনেকুৱা ক'ব পাৰি যে এটা মাধ্যমৰ তুলনাত আন এটা মাধ্যমত পোহৰৰ ৰশ্মি কিমান পৰিমাণে বেকা হৈছে। প্ৰথমটোৰ তুলনাত নেক্সটটো যিমান বেকা হ'ব তাত প্ৰতিসৰণাংক সিমানেই বেছি বুলি ক'ব পাৰি। প্ৰতিসৰণাংক আমি দুই ধৰণে প্ৰকাশ কৰোঁ। প্ৰথমটো হ'ল পৰম প্ৰতিসৰণাংক। পৰম প্ৰতিসৰণাংক ক'বলৈ গ'লে প্ৰথম মাধ্যমটোত বায়ু হ'ব লাগিব, দ্বিতীয় মাধ্যমটো পানী হওক, কাঁচ হওক বা যিকোনো এটা স্বচ্ছ মাধ্যম হওক। তেতিয়াহ'লে বায়ুৰ পৰা যেতিয়া পোহৰ আহি প্ৰৱেশ কৰিছে পানীত, তেতিয়াহ'লে এই বায়ুত পোহৰৰ দ্ৰুতি যিমান হয় আৰু এই দ্বিতীয় মাধ্যম, ইয়াত যিটো আমি পানী লৈছোঁ, তাৰ দ্ৰুতি যিমান হয়, এই দ্ৰুতিটোৰ যিটো অনুপাত, এই অনুপাতটোক দ্বিতীয় মাধ্যমটো মানে পানীৰ পৰম প্ৰতিসৰণাংক বা সৰল ভাষাত এনেই প্ৰতিসৰণাংক বুলি জনা যাব। পৰম প্ৰতিসৰণাংক বা অনলি প্ৰতিসৰণাংক আমি ক'ম যে প্ৰথম মাধ্যমত পোহৰৰ দ্ৰুতি বাই দ্বিতীয় মাধ্যমত পোহৰৰ দ্ৰুতি। পোহৰৰ দ্ৰুতি সদায় একেই থাকে এটা মাধ্যমত, কিন্তু বায়ুত বা বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ হৈ যায়। বায়ুত এইটো এটা নিৰ্দিষ্ট হৈ আছে, C = 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড।
ডিভাইড বাই ভি এটো হ'ল দ্বিতীয় মাধ্যমটোত ইয়াত পানী যেহেতু 2.25 আমি অংক কৰিব যাওঁতে এই মানটো বহুৱাব পাৰিম তেতিয়া হলে প্ৰতিসৰণাংক কাক বোলে প্ৰথম মাধ্যমৰ পৰা দ্বিতীয় মাধ্যমত যেতিয়া পোহৰ প্ৰৱেশ কৰিব তেতিয়া হলে প্ৰথম মাধ্যমত পোহৰৰ ৰশ্মিৰ যেটো গতি হ'ব বা যে দ্ৰুতি হ'ব ডিভাইড বাই দ্বিতীয় মাধ্যমটোৰ যেটো দ্ৰুতি হ'ব পোহৰৰ ৰশ্মিৰ তাৰ যেটো অনুপাত সেই অনুপাতটোক আমি এই দ্বিতীয় মাধ্যমটোৰ প্ৰতিসৰণাংক বুলি জানিম আৰু এক প্ৰকাৰৰ প্ৰতিসৰণাংক থাকে আপেক্ষিক প্ৰতিসৰণাংক আপেক্ষিক প্ৰতিসৰণাংক বুলিলে কি বুজি পাওঁ প্ৰথম মাধ্যমটো কিন্তু যি কোনো এটা মাধ্যম হ'ব লাগিব বায়ু হ'ব লাগিব বুলি কোনো কথা নাই বেলেগ হ'ব পাৰে যেনেকৈ পানীৰ পৰা কাছত কুমালে বা কেৰাচিনৰ পৰা পানীত কুমালে তেনেকুৱা যদি এজোৰ মাধ্যম থাকে তাত এটা বায়ু নহয় তেতিয়া হলে আমি আপেক্ষিক প্ৰতিসৰণাংক বুলি জানিম হেতু হৈছে যে প্ৰথম মাধ্যমত পোহৰৰ দ্ৰুতি ডিভাইড বাই দ্বিতীয় মাধ্যমত পোহৰৰ দ্ৰুতি এটো হ'ব n21 = v1 by v2 v1 টো হ'ল প্ৰথম মাধ্যমটোত পোহৰৰ দ্ৰুতি আৰু v2 হ'ল দ্বিতীয় মাধ্যমটোত পোহৰৰ দ্ৰুতি আৰু এই n21 টো বুজাইছে যে দ্বিতীয় মাধ্যমটোৰ প্ৰথম মাধ্যমটোৰ সাপেক্ষে প্ৰতিসৰণাংক যদি n1 টো বুজায় তেতিয়া হলে হ'ব প্ৰথম মাধ্যমৰ দ্বিতীয় মাধ্যমৰ সাপেক্ষে প্ৰতিসৰণাংক এটা অনুপাত ইয়াৰ কোনো একক নাই প্ৰশ্ন আহিব পাৰে যে প্ৰতিসৰণাংকৰ একক কি যেনেকৈ মিটাৰ বা সেন্টিমিটাৰ বা গ্ৰাম প্ৰতিসৰণাংকৰ কোনো একক নাই কিয় একক নাই কাৰণ দ্ৰুতিটো মিটাৰ পাৰ সেকেন্ড হ'ব ডিভাইড বাই দ্বিতীয় v2 টো মিটাৰ পাৰ সেকেন্ডে হ'ব কটাকটি কৰি গৈ কোনো ধৰণৰ একক নাথাকিব কিছুমান সাধাৰণ মাধ্যমৰ প্ৰতিসৰণাংক এক প্ৰতিসৰণাংক বুলিলে আমি পৰম প্ৰতিসৰণাংক বুলিহে বুজিছো কাৰণ প্ৰথম মাধ্যমটো ইয়াতে বায়ু হিচাপতে লোৱা হৈছে তো বায়ুৰ প্ৰতিসৰণাংকটো 1 হ'ব কিতাপত 1.003 কিবাটা হ'ব কিন্তু আমি ক্যালকুলেশন কমপ্লিকেট নকৰি আমি বায়ুৰ ভ্যালুটো 1 এ লৈ লওঁ শূন্য মাধ্যম বা যেটো আমাৰ ভ্যাকুয়াম বুলি কওঁ স্পেস বুলি কওঁ তো হেতুটো কিন্তু আমি প্ৰতিসৰণাংকটো 1 বুলি লওঁ পানীৰ 1.33 হ'ব কেৰাচিনত 1.44 কাজ বিভিন্ন ধৰণৰ কাজ থাকে কিন্তু যে সাধাৰণ কাজবিলাক আমি ব্যৱহাৰ কৰো হেবোৰ 1.5 বুলি ল'ব পাৰি হীৰাত আটাইতকৈ বেছি 2.42 এটো মনত ৰাখিব লাগে হীৰাটো মনত ৰাখিব লাগে বায়ুটো মনত ৰাখিব লাগে পানীটো মনত ৰাখিব লাগে এইটো কৈ আমি নেক্সট গোলাকাৰ লেন্সটো ইয়াৰ পিছৰ ভিডিওটোত আমি চাম ইয়াতে আমি প্ৰতিসৰণাংকৰ বিষয়ে অলপ জানিলো এইটো কৈ নেক্সট ভিডিওটোত আমি আকৌ লগ পাম ধন্যবাদ